দুটা ভাগত বিভক্ত হল উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু। আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত আয়োজিত এক সাধাৰণ সভাৰ জৰিয়তে গঠন কৰা হয় বিটিআৰ ভিত্তিক নেমচু। মূলতঃ নেমচুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামৰ স্বৈৰাচাৰী একনায়কত্ববাদী সুবিধাবাদী অপৈণত নেতৃত্বৰ বিৰুদ্ধে ক্ষোভিত হৈ বিটিআৰ নেমচু নামৰ ছাত্ৰ সংগঠন গঠন কৰা হয়। বিটিআৰ নেমচুৰ সমিতিখনত গোলাপ ৰাব্বানীক সভাপতি, আলেবৰ আলীক কাৰ্যকৰী সভাপতি, বাহাৰুল ইছলাম আৰু হাফিজুল ইছলামক সাধাৰণ সম্পাদক, ডাক্তৰ আতাউৰ ৰহমান আৰু ৰেকিবউদ্দিন আহমেদক উপদেষ্টা হিচাপে লৈ ৩১ জনীয়া বিটিআৰ নেমচু গঠন কৰা হয়। উল্লেখ্য যে বিটিআৰ অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ন্যায় অধিকাৰ আৰু বিভিন্ন সমস্যাৰ ওপৰত মাত মাতিবলৈ এবিএমচু, আমচু আদি ছাত্ৰ সংগঠনসমূহে গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰখাৰ মাজতে বিটিআৰ অঞ্চলত বিটিআৰ নেমচু গঠন হোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সাধাৰণ সভাৰ অন্তত আয়োজিত এক সংবাদ মেলত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বিটিআৰ ভিত্তিক এখন সমিতি গঠন কৰা হয় বুলি জানিবলৈ দি পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি নেমচুৰ জিলা, মহকুমা আৰু আঞ্চলিক ভিত্তিক গঠন কৰা হ'ব বুলি স্পষ্ট কৰি দিছে বিটিআৰ নেমচু নেতৃত্বই। নিউজ ডেস্ক PN লাইভ ফাষ্ট। হয়, আমি আমাৰ যিটো সংখ্যালঘু জাতি আপোনালোকে জানে, এই সংখ্যালঘু জাতিটো বহু পিছপৰা। এই পিছপৰা জাতিটোক আমি শিক্ষাৰ জৰিয়তে আগুৱাই নিব লাগিব আৰু শিক্ষা হ'লেহে আমাৰ জাতিটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব। আমি শিক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব দিম, আমি বাল্য বিবাহৰ ওপৰত গুৰুত্ব দিম, আমি ড্ৰাগছ মদৰ পৰা আৰম্ভ কৰি তীৰ যোৱাৰ পৰা এইবিলাকৰ পৰা আমি কেনেকৈ আমাৰ সমাজখন সংস্কাৰ কৰিব পাৰোঁ আমি সেইটোৰ ওপৰত গুৰুত্ব দিম। আমি সেই ধৰণে আমি কাম কৰি যাম। চাওক, আমি দুটা ভাগত বিভক্ত নহয়। আচলতে আমাৰ যিখিনি বিটিআৰৰ যিখিনি আমাৰ জিলা আছে, এই জিলাকেইখনে বদৰুল ইছলাম ডাঙৰীয়াৰ ওপৰত অনাস্থা আনি পেলাই আমি বিটিআৰ পাৰ্ট হিচাপে এতিয়া গঠন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি নৰ্থ ইষ্ট বেচিছত আমি সংগঠনটো কমিটিটো গঠন কৰিম। আমি সেই ধৰণে কাম কৰিম, কিন্তু বদৰুল ইছলামৰ নেতৃত্বত কাম নহয়। এইটো আমাৰ এতিয়া আপোনালোকে যদি দুটা ভাগত বিভক্ত কৰা বুলি কয় তেনেকৈ ক'লেও ভুল নহয় বুলি আমি এতিয়া ক'ব লাগিব, কিয়নো আমি বদৰুল ইছলামৰ লগত নাই। আমি বিটিআৰ হিচাপত আমি যি গঠন কৰিছোঁ, পৰৱৰ্তী সময়ত আপোনালোকক কৈছোঁ এই ধৰণে আমি প্লেন পলিচি লৈ পেলাই ৰাইজৰ মাজত কাম কৰিম। আমাৰ গোলাপ ৰাব্বানী ডাঙৰীয়া, সাধাৰণ সম্পাদক বাহাৰুল ইছলাম ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক মই হাফিজুল ইছলাম। তো এনেকৈ আমি ৩১ জনীয়া এখন কমিটি সদনৰ সিদ্ধান্ত মৰ্মে গঠন কৰা হৈছে। এই ধৰণে আমি কাম কৰিম। জাতীয় দায়িত্ব দায়বদ্ধতাৰ মাজেৰে আমি আগুৱাই যাম। আমি কোনো ৰাজনীতিক দলৰ দ্বাৰা আমি পৰিচালিত নহওঁ। আমাৰ যি লক্ষ্য উদ্দেশ্য এডুকেশ্যন প্ৰেছ এণ্ড প্ৰগ্ৰেছ, আমাৰ নেমচুৰ যিটো মটটো সেইটোৱে থাকিব। আমি বদৰুল ইছলামক আমাৰ নীতি লক্ষ্যৰ যিখিনি আমি বেয়া পাইছোঁ তেখেতৰ, তাৰ বিৰুদ্ধেহে আমি আমাৰ যি বিটিআৰ নেমচু আমি গঠন কৰিছোঁ। আমি নেমচুক বেয়া নাপাওঁ, আমাৰ লক্ষ্য উদ্দেশ্য একেই আছে, একেই থাকিব, আকৌ একেধৰণে আমি কাম কৰি যাম। এইখিনিয়ে হয়। এইটো আজি আচলতে আমি বিটিআৰ ৰিজন হিচাপে আমি গঠন কৰিছোঁ, কিন্তু পৰৱৰ্তী সময়ত এইটো আমি বিভিন্ন জিলাৰ লগতে আমি বিভিন্ন ৰাজ্যত আমি সংলগ্ন কৰি পেলাই আমি এটা ষ্ট্ৰং কমিটি, আমি এটা কেন্দ্ৰীয়ভাৱে আমি ডাঙৰকৈ কমিটি এটা কৰাৰ সিদ্ধান্ত লৈছোঁ। যিহেতু আমাৰ ল'ৰাখিনি এতিয়া আমি বিটিআৰ ইয়াতে উপস্থিত হোৱা, আমি বিটিআৰ প্ৰতিখন জিলাৰ পৰা প্ৰতিটো আঞ্চলিকৰ পৰা উপস্থিত হৈছে। আমি সেই হিচাপে আজি বিটিআৰ হিচাপে আমি নেমচুটো আজি গঠন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি বাকী চিন্তা চৰ্চা আমি পৰৱৰ্তী সময়ত আমি কৰিবলৈ বাধ্য হ'ম। নমস্কাৰ। প্ৰথমে মই আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত উপস্থিত হোৱা সন্মানীয় সাংবাদিক দাদা বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু, আপোনালোকে জানে, আমি বিটিআৰৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে আমি ধাৰাবাহিকভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সংখ্যালঘু জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত বিভিন্ন সময়ত আমি মাত মাতিছিলোঁ, কাম কৰিছিলোঁ। ঠিক শেহতীয়াভাৱে আপোনালোকে গম পায়, আজি যোৱা 4/5/2024 তাৰিখে যি আমাৰ এটা খুব দুৰ্ভাগ্যজনক এটা বিষয় উত্থাপন হৈছিলে সংবাদ মাধ্যমত। আপোনালোকে গম পায় যে আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ যি কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সভাপতি বদৰুল ইছলাম ডাঙৰীয়া আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত চালাকাটি আঞ্চলিকৰ কাৰ্যকাৰী সভাপতি আমিৰ আলী ডাঙৰীয়াই এক হোৱাটছআপত এটা
ভইচ কল অৰ্থাৎ এটা বাৰ্তা দিছে যে তেখেতক হত্যাৰ ভাবুকিৰ নিচিনা এটা বাৰ্তা দিছিলে। যিয়ে নহওক এই ঘটনাক আমি তীব্ৰ ভাষাৰে নেমছোঁ, তেতিয়াও গৰিহণা দিছিলোঁ, আজিও গৰিহণা দিছোঁ। তেখেতে দোষী, তেখেতে শাস্তি পাওক, ক'বলগীয়া নাই। কিন্তু সেই কথাটোৰ লৈ, সেই গইনা লৈ, সেই আলম লৈ পেলাই যি বদৰুল ইছলাম ডাঙৰীয়াই বিভিন্ন ধৰণে আমাৰ যি নৰ্থ ইষ্টৰ আমাৰ যিখিনি জিলা আছে, জিলা সমিতি আছে, জিলা সমিতিসমূহক যি ধৰণে প্ৰেছাৰ ক্ৰিয়েট কৰি আছে, তেখেতক যি মৃত্যুৰ ভাবুকিৰ ওপৰত যে মানে বিভিন্ন জিলাই কেছ দিব লাগে, FIR মানে দাখিল কৰিব লাগে, কেছ ৰুজু কৰাৰ কাৰণে যিখিনি প্ৰেছাৰাইজ কৰিব লাগে থানাত, সেইখিনি আমাৰ ওপৰত জিলা সমিতিসমূহৰ ওপৰত বিভিন্ন সময়ত আজি এই 4-5 দিনত বিভিন্ন ধৰণে আমাক মানসিকভাৱে টৰ্চাৰ কৰি আছে। আৰু যিসকলে মানে FIR দিছে, তেখেতসকলে দিয়াৰ পিছত আজিলৈকে তেখেতে কৰায়ত্ব নহ'ল। যা নহওক, কিন্তু আমাৰ যিখিনি BTR জিলা, এই BTR জিলাসমূহে এতিয়ালৈকে গোচৰ তৰা নাই। গোচৰ এইটো কাৰণে তৰা নাই যে যিজন সদস্য আমাৰ কাৰ্যকাৰী সভাপতি বুলি কোৱা হৈছে চালাকাটি আঞ্চলিকৰ আমিৰ আলী আচলতে আমাৰ এজন সক্ৰিয় নেমচুৰ সদস্য।